নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেললৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। গম পাই চাগে 18 মহীয়া DLED হয়, আপোনালোকে ঠিকেই শুনিছে। 18 মহীয়া DLED যিসকল বন্ধনীসকলে কৰিছিলে তেওঁলোকক বৈধ ঘোষণা কৰিছিলে, মানে ভেলিড হ'ব। ঠিক আছে, মাজত কৈছিলে যে এইটো ইনভেলিড বুলি ঘোষণা কৰিছিলে, কিন্তু এতিয়া হাইকোৰ্টৰ মতে যোনটো মানে নতুন প্ৰক্ৰিয়া আছে সেইমতে আপোনালোকৰ একচেপ্টেবল কৰা হৈছে আৰু এইটো ভেলিড কৰা হৈছে। কিন্তু এই ভেলিড কৰা হেতুকে এতিয়া চাওক, যিসকল বন্ধনীসকল 18 মহীয়া DLED আছে তেওঁলোকে যোনটো LPUP টিচাৰ ভেকেঞ্চি হৈ গ'ল সেইটোত আপোনালোকে ইনভেলিড হোৱাৰ কাৰণে তেওঁলোকে এপ্লাই কৰিব পৰা নাই, কাৰণ ইনভেলিড হ'লে কেনেকৈ এপ্লাই কৰিব। গতিকে সেইকাৰণে সেই বন্ধুবান্ধীসকলে এটা মানে মন্তব্য ঘোষণা কৰিছে যে হাইকোৰ্টৰ ওচৰত এটা মন্তব্য ঘোষণা কৰিছে যে তেওঁলোকক মানে আবেদন কৰাৰ কাৰণে এটা পুনৰ সুযোগ দিয়া হয় যাতে। সেইকাৰণে বন্ধুবান্ধীসকল 100% পৰ্টেল যোনটো আছিলে LPUP টিচাৰ ভেকেঞ্চিৰ ক্ষেত্ৰত পৰ্টেল যোনটো আছে সেইটো পৰ্টেলটো ৰিঅ'পেন হ'ব গৈ আছে। হয়, আপোনালোকে ঠিকেই শুনিছে, ৰিঅ'পেন হ'ব গৈ আছে। আৰু এই ৰিঅ'পেনৰ জৰিয়তে অনলি ফৰ যিসকল বন্ধুবান্ধীসকলে 18 মহীয়া DLED কৰিছিলে তেওঁলোকৰ মানে এপ্লাই কৰাৰ এটা সুযোগ প্ৰদান কৰিব। এই ক্ষেত্ৰত বহুতে কমেণ্ট কৰিছিলে দাদা আকৌ নতুন কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব নেকি। নিউ কেণ্ডিডেট, মই যদি নিউ ফ্ৰেছ কেণ্ডিডেট বুলি ক'ব পাৰোঁ, যিসকলে মানে এইমাত্ৰ এইকেইদিনৰ ভিতৰত আপোনালোকৰ টেট পাছ কৰি ৰাখিছে, নিউ ফ্ৰেছ কেণ্ডিডেট যদি আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব নেকি। সেই সম্পৰ্কে মই এতিয়ালৈকে ডাইৰেক্ট আপডেটটো পোৱা নাই বন্ধুবান্ধীসকল। যদি ডাইৰেক্ট আপডেটটো পাওঁ আপোনালোকক অতি শীঘ্ৰে মই জনাই দিম বাৰু বন্ধুবান্ধীসকল, টেনশ্যন নল'ব। মই চেষ্টা কৰি আছোঁ আপোনালোকৰ কাৰণে কিবা নতুনকৈ আপডেট পাওঁ নেকি। কিন্তু এতিয়া শুনা মতে যিসকল মানে 18 মহীয়া DLED কোৰ্চ কৰিছে তেওঁলোকৰ কাৰণেহে মানে এইটো এপ্লাই কৰাৰ এটা সুযোগ পাব বুলি মন্তব্য আগবঢ়াইছে। কিন্তু ফ্ৰেছ কেণ্ডিডেটৰ ক্ষেত্ৰত এতিয়ালৈকে কোনো ধৰণৰ আপডেট অহা নাই যে ফ্ৰেছ কেণ্ডিডেটসকলে LPUP টিচাৰ ভেকেঞ্চিত পুনৰ এপ্লাই কৰিব পাৰিব। সেই সম্পৰ্কে আপডেট অহা নাই, আপডেট আহিলে আপোনালোকক জনাম। ইয়াৰ ক্ষেত্ৰত এটা প্ৰব্লেম হ'ব পাৰে, সেই প্ৰব্লেমটো হৈছে কাট অফৰ ক্ষেত্ৰত। এতিয়া চাওক 18 মহীয়া DLED কৰা বন্ধুবান্ধীসকল যিহেতু এপ্লাই কৰিব সুযোগ পাব আৰু তেওঁলোকে এপ্লাই কৰাৰ ফলত অলপ কাট অফ ৰেংকটো অলপ চেঞ্জেছ দেখা পোৱা যাব। কিন্তু ৰেড জ'ন আৰু গ্ৰীণ জ'ন হিচাপে থাকিব, আপোনালোকক ডিভাইড কৰি দিব। ৰেড জ'নত কিছুমান থাকিব আৰু কিছুমান গ্ৰীণ জ'নত পৰিব। সেই সম্পৰ্কে বাৰু মই নেক্সট ভিডিঅ'ত আপোনালোকৰ ৰেড জ'ন গ্ৰীণ জ'ন সম্পৰ্কে জনাম। আৰু পৰ্টেল যেতিয়া অ'পেন হয় আপোনালোকক মই চেনেলটোৰ ফালৰ পৰা জনাই দিম। মুঠতে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, 100% আপডেটবোৰ পাই থাকিব। ইমানেই কৈ সামৰণি মাৰিছোঁ। আৰু জ্ঞান একাডেমি চেনেলৰ ফালৰ পৰা কিবা জানিবলগীয়া থাকিলে আপোনালোকে আমাৰ যোনটো ইমেইল ID WAIM@8589 গৈ পেলাই আপোনালোকে মেইল কৰি দিব, আমি মেইলৰ ৰিপ্লাই দিম। ঠিক আছে, ইমানেকৈ সামৰণি মাৰিছোঁ, ধন্যবাদ।